উদমাৰীৰ তহফিজুল কুৰাণ মাদ্ৰাছাত অনুষ্ঠিত হ'বলৈ গৈ আছে হুজাই জিলা ভিত্তিক পবিত্ৰ কুৰাণ প্ৰতিযোগিতা। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বাৰ্ষিক ওৱাজ মেহফিল ও পবিত্ৰ কুৰাণ প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত প্ৰায় 50খনতকৈ অধিক মাদ্ৰাছাৰ শিক্ষাৰ্থী অংশগ্ৰহণ কৰিব। প্ৰথম স্থান লাভ কৰা প্ৰতিযোগীক পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব 10,000 টকা। প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীগৰাকীৰ শিক্ষকক সন্মান হিচাপে আগবঢ়োৱা হ'ব 10,000 টকা। দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান লাভ কৰা প্ৰতিযোগীসকলক নগদ ধনেৰে পুৰস্কৃত কৰি উৎসাহিত কৰিব আয়োজক মণ্ডলীয়ে। অন্তিম দিনা দুৱা মেহফিলত ভাগ ল'ব বিশ্বনবীৰ বংশধৰ হজৰত মৌলানা ছৈয়দ আজহাৰ মদনী চাহাবে। তেখেতৰ মুনাজাতেৰে সামৰণি পৰিব উক্ত পবিত্ৰ অনুষ্ঠানৰ। আয়োজক মণ্ডলীয়ে এনেদৰে কয়। আসসালামু আলাইকুম। আমাৰ উদমাৰী এই আজিমুসান কোরআন প্ৰতিযোগিতাৰ আমাৰ মুখ্য আকৰ্ষক হিচাপে আজহাৰ মদনী সাহেব উপস্থিত থাকিব আৰু লগতে আমাৰ হুজাই জিলা ভিত্তিক আমাৰ কোরআন প্ৰতিযোগিতা ইয়াতে আমাৰ এতিয়ালৈকে প্ৰায় 30খন মাদ্ৰাছাই অংশগ্ৰহণ কৰিছে। নিশ্চয় আমি এই এলেকা দিন তথা আমাৰ পুৰা হুজাই জিলা ভিত্তিক সকলো মানুহৰ সহায় সহযোগিতাত আমি ইমানখিনি আগবাঢ়িব পাৰিছো আৰু আমি আশা কৰিছো সকলো মানুহে আমাক সহায় কৰিব, দোয়া কৰিব আৰু আমাৰ এই পবিত্ৰ মহান কামটো আমি আগুৱাই লৈ যাব পাৰিম বুলি আমি আশাবাদী। প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ, পুৰস্কাৰ অলৰেডি আমাৰ 6টা পুৰস্কাৰ আছে। 6টা পুৰস্কাৰ মানে প্ৰথম পুৰস্কাৰ হল 10,000। তাৰ ভিতৰত আমাৰ যিখন মাদ্ৰাছাই প্ৰথম পুৰস্কাৰ লাভ কৰিব এই মাদ্ৰাছাৰ শিক্ষকক আমি আৰু 10,000 টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰিম। দ্বিতীয় পুৰস্কাৰ 8,000 টকা, তৃতীয় পুৰস্কাৰ 6,000, চতুৰ্থ পুৰস্কাৰ 4 আৰু পঞ্চম পুৰস্কাৰ হিচাপে আমি 2,000 টকা দিম। আৰু ইয়াৰ ভিতৰত কোনোবা যদি পুৰস্কাৰ পাব পৰা নাই কিন্তু সুন্দৰ হিচাপে প্ৰদৰ্শন কৰিছে ইয়াত স্পেচিয়েল হিচাপে আমাৰ তৰফৰ পৰা আমি তেখেতক এটা সম্মানিত হিচাপে এটা পুৰস্কাৰ দিম বুলি আশা কৰিছো। সৰ্বমুঠ আমাৰ এতিয়ালৈকে 30খন মাদ্ৰাছাই অংশগ্ৰহণ কৰিছে। প্ৰতিখন মাদ্ৰাছাৰ পৰা 2জনকৈ আমাৰ ছাত্ৰ আহিব আৰু আগলৈকে অলপ বাঢ়ি আছে। নিশ্চয় আৰু 2-4খন মাদ্ৰাছা ইনশাআল্লাহ যোগদান কৰিব বুলি আশা কৰিছো। 20 তাৰিখ আৰু 21 তাৰিখ জানুৱাৰী, এই মাহৰ 20 তাৰিখ আৰু 21 তাৰিখ। ৰাউণ্ড কেইটা হ'ব? এটা ৰাউণ্ড নে দুটা ৰাউণ্ড? ৰাউণ্ড এটাই হ'ব। প্ৰথম 10 পাৰাৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হ'ব। অতিথি হজরত মৌলানা সৈয়দ আরশাদ মদনীর সুযোগ্য সন্তান হজরত মৌলানা আজহার মদনী সাহেব আৰু মৌলানা মুস্তাক আনভার সাহেব, কলিমুদ্দিন সাহেব, আব্দুল হক সাহেব, সিরাজউদ্দিন রব্বানী সাহেব, আব্দুল কাইয়িম রেহানি সাহেব, কারি জিয়াউদ্দিন আর কারি জিয়াউর রহমান সাহেব, আবিদুর রহমান সাহেব। ৰাইজক আমি এটাই কাতৰে অনুৰোধ জনাও, এই আমাৰ মহান কামটোক সকলো ৰাইজে আমাক সহায় সহযোগিতা আৰু আমাক দোয়া আশীৰ্বাদ দিব বুলি আমি ৰাইজক অনুৰোধ জনাও।